बाढ़ और बारिश से टूटा पुल, बच्चे ऐसे स्कूल जाने को मजबूर। तस्वीरें असम की बिश्वनाथ जिले की सौतिया की है, जहां बकरापट्टा और कुरबातिर गांव में बने बांस का पुल बाढ़ और बारिश की तेज बहाव में टूटकर पानी में बह गया, जिससे ग्रामीणों और स्कूली बच्चों को परेशानियों का सामना करना पड़ रहा है। अब बच्चे बेहद मुश्किल हालात में पढ़ाई के लिए आ जा रहे हैं। स्थानीय लोगों ने विधायक और सरकार से अपील की है कि जल्द से जल्द कोई उपाय करे। आमार এই দলংখন ভাঙি গ'ল। ভাঙি যোৱাৰ পিছত এতিয়া ল'ৰা ছোৱালী লৈ স্কুলত আনিবলৈ বহুত অসুবিধা। মই এজন শিক্ষক হওঁ, গতিকে মই নদীৰ কিনাৰত আহি পেলাই থিয় হৈ থাকোঁ। থিয় হৈ থাকি পেলাই ল'ৰা ছোৱালীখিনি একেলগত গোটাই পেলাই মই স্কুল ফালে লৈ আহোঁ একেলগত। আকৌ যোৱাৰ সময়তো আকৌ তেনেকৈ লৈ যাওঁ। ঠিক তেনেকেই আৰু আমাৰ এইখন অঞ্চলৰ পৰা বহুত ল'ৰা ছোৱালী পূবচতীয়া হাইস্কুলত অহা যোৱা কৰে, সেই সকলোৰো তেনেকুৱা ধৰণৰ অসুবিধা হৈছে। গতিকে এই ক্ষেত্ৰত গৈ মই বিধায়ক মহোদয়, স্থানীয় বিধায়ক মহোদয়ক মই অনুৰোধ জনাইছোঁ যে তেখেতে অতি সোনকালে আমাৰ এইখন জেগাত আহি পেলাই পৰিদৰ্শন কৰি তাৰপিছত ইয়াত বিহিত ব্যৱস্থা কেনেকৈ সোনকালে কৰিব পৰা যায়। যি ঘগৰা দলং আমাৰ এইটো যোৱা মংগলবাৰে উঠাই লৈ গ'ল। আমাৰ যিটো স্থানীয় বিশ্বনাথ জিলাৰ যিটো স্থানীয় বিধায়ক আজি 1 ঘণ্টা সময়ৰ কাৰণেও দিব পৰা নাই। আজিলৈকে এইটো দলং ৰাইজে 100 টকা 50 টকাতে চান্দা তুলি পেলাই এইটো বনাই আছে। আজিলৈকে কোনো MLA কোনো প্ৰশাসনে ইয়াত গুৰুত্ব দিয়া নাই। আমাৰ CM ছাৰক মই অনুৰোধ জনাইছোঁ, এইটো দলং আমাৰ খিকতে আমাৰ কোনো গুৰুত্ব দিব লাগে। আৰু বিধায়ক আমাৰ প্ৰমোদ বৰঠাকুৰ ছাৰক মই অনুৰোধ কৰিছোঁ, আপুনি 1 ঘণ্টাৰ কাৰণে আহি পেলাই আমাৰ এইটো যি ৰাইজৰ অৱস্থা, সেই অৱস্থাখিনি আপোনালোকে চাওক। আমি কি জেগাত আছোঁ আৰু কি জেগাত আমি থাকি আছোঁ, কি জেগাত আমি বগা কৰি আছোঁ। ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে। আজি কেইমান দিন হৈ গ'ল, এটা দলঙৰ কাৰণে যি অৱস্থা হৈছে, আৰু বাকী দলং আছেই। সব দলঙৰ অৱস্থা এটাই,